হয়, আজি ভোগৰ উৎসৱ ভোগালী উৰুকা আৰু উৰুকাৰ দিনা সকলোৰে পৰিয়াল পৰিজনৰ সৈতে খোৱাৰ হেঁপাহ থাকে আৰু তাৰ সমান্তৰালভাৱে জাগিৰোডৰ এগৰাকী বিশিষ্ট ব্যক্তিয়েও সেই উৰুকাৰ দিনাখনে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে আৰু তেওঁ যি স্থানীয় লোক আছে, নেলী অঞ্চলৰ যি স্থানীয় লোক আছে, স্থানীয় লোকসকলৰ মাজত বিনামূলীয়াকৈ নিজৰ পুখুৰীত উৎপাদিত মাছ তেওঁ বিনামূলীয়াকৈ বিতৰণ কৰিছে। আৰু ইতিমধ্যে মই এই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছো প্ৰতিদিন টাইমৰ দৰ্শকসকলক। আচলতে বিশিষ্ট সমাজকৰ্মী নেলী অঞ্চলৰ বাবুল কৰ্মকাৰদেৱে আচলতে তেওঁ যি নিজৰ পুখুৰীত উৎপাদিত যি মাছ আছে, মাছসমূহ স্থানীয় ৰাইজৰ মাজত বিতৰণ কৰিছে বিনামূলীয়াকৈ। যিহেতু উৰুকাৰ দিনাখন নিশা পৰিয়াল পৰিজনৰ সৈতে সকলোৱে খোৱাৰ হেঁপাহ থাকে আৰু সেই উদ্দেশ্য আগত ৰাখি তেখেতে বিনামূলীয়াকৈ মাছসমূহ বিতৰণ কৰিছে। মই পোনে পোনে তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আচলতে কি ক'ব দাদা? নমস্কাৰ। পোনপ্ৰথমতে এই পথাৰত মোৰ এই ফিচাৰীত অহাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ব্যতিক্ৰম বুলি কথা অহা নাই, কাৰণ কি আজি প্ৰায় 8-10 বছৰ ধৰি বিনামূলীয়াকৈ মাছ বিতৰণ কৰাৰ ব্যৱস্থাটো মই কৰিছোৱে। কাৰণটো বিশেষ তেনে একো নাই, কাৰণ কিয় বজাৰতো মাছ পায়, বিভিন্ন ধৰণৰ মাছ আছে, ডাঙৰ ডাঙৰো আছে, ইয়াতকৈ ডাঙৰ ডাঙৰ আছে। কিন্তু ধৰক তাতে বহু লোকে কিছু অসুবিধা হয়। আজিকালি পইচা কড়িৰ কথা থাকে, তেনেধৰণৰ মিডিল ক্লাছ আৰু দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে অসুবিধাই। গতিকে মই এই পৰিকল্পনাটো এইটো কাৰণেই কৰিছোঁ, যাতে আমাৰ এই মাঘ বিহুৰ উৰুকাৰ দিনাখন যাতে আমাৰ দেউতাই কেতিয়াবা বাহিৰত থাকে, কেতিয়াবা মা থাকে, কেতিয়াবা নিজৰ ল'ৰা ছোৱালী তেনেকে ধৰণৰ বাহিৰত থাকে। গতিকে এই আজিৰ দিনটোত তাৰমানে আমাৰ সকলোৱে একেলগে লগ খাওঁ ঘৰখনত, কাৰণ কিবা অফিচৰ ছুটি থাকে, ডিউটিৰ ছুটি থাকে, তেনেধৰণৰ সময়ত যাতে একেলগে এসাঁজ আমি সকলো জাতি জনগোষ্ঠীৰ মানুহ, গতিকে ইয়াতে সকলো জাতি জনগোষ্ঠী আছে আৰু প্ৰায় আজি 10 বছৰ ধৰি তেনেধৰণৰ কৰি থকা হেতুকে আপোনালোকৰ আগতো আহিছে। আপোনালোকৰ থ্ৰুৱেদিও বহু অসমৰ বহু সকলোৱে মানে ইয়াতে জানিছে যে বিনামূলীয়াকৈ মাছ বিতৰণ কৰে। তাৰ কাৰণে মই মোৰ বিশেষভাৱে মোৰ ভাল লগা, মোৰ মৰমৰ, আজি ইয়াত আপোনালোকে দেখিছেই আমাৰ সন্মানীয় আমাৰ শংকৰ সংঘৰ জড়িত থকা বহুদিনীয়া পুৰণা সম্পাদক আমাৰ মাজত উপস্থিত হৈছে। লগতে আমাৰ প্ৰিয় অট'নমাছ কাউন্সিলৰ প্ৰাক্তন CM আৰু চেয়াৰমেন আমাৰ নাৰায়ণ কুমাৰ কাকতি আমাৰ অঞ্চলৰ জ্যেষ্ঠ, আৰু লগতে আমাৰ সাংস্কৃতিক জগতৰ আমাৰ বন্ধু ইয়াতে অনুপম শইকীয়াও ইতিমধ্যে আমাৰ মাজত আহিছে। তাৰ কাৰণে তেওঁলোককো মোৰ এই আজি মাঘ বিহুৰ উৰুকাৰ দিনাখন তেওঁলোকক আৰু লগতে ঘৰৰ পৰিয়ালৰ সকলোলৈ মোৰ এই উৰুকাৰ শুভেচ্ছা থাকিল। আৰু অসমবাসীকো আপোনালোকৰ যোগেৰে মই অনুৰোধ ৰাখিছোঁ। আৰু লগত আজি আমি এই উৰুকাৰ বিহুৰ সময়ত ৰাতিপুৱা আমি যাতে সকলোৱে এসাঁজ খাব পাৰোঁ, পিঠা পনা তেনেকুৱা এটা ব্যৱস্থা কৰিছোঁ। আৰু বিশেষকৈ ৰাতি এই ফিচাৰীত থকা ডাঙৰ বৰালি মাছ আছে, খাচী হাঁহ তেনেধৰণৰ ব্যৱস্থা কৰিছোঁ। আপোনালোকো আহিব আৰু ইয়াত থকা সকলোৱে নিমন্ত্ৰণ কৰিছোঁ। যিসকলে আহে আজি আমি ৰাতি এসাঁজ যাতে সকলোৱে ভাই বন্ধু হিচাপে মিলি এসাঁজ আমি খাব পাৰোঁ, তাৰ কাৰণে মই সকলোৱে নিমন্ত্ৰণ জনাইছোঁ। আচলতে এনেদৰে পদক্ষেপ গ্ৰহণ কৰি আচলতে ৰাইজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে। প্ৰায় 12 কেজি ওজনৰ যি নিজ পুখুৰীত উৎপাদিত বৰালি আছে, সেই বৰালি মাছৰ সৈতে নিশালৈ স্থানীয় ৰাইজৰ মাজত তেওঁ এসাঁজ উৰ্ধৰ পৰাই খোৱা বোৱা আৰু সকলোৰে লগত মিলা প্ৰীতিৰে এসাঁজ ভোগালী নিশা উদযাপন কৰিব। আৰু এনেদৰে আচলতে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে। আৰু এনেদৰে তেওঁ যি পদক্ষেপ গ্ৰহণ কৰি আছে, এই পদক্ষেপ অব্যাহত থাকক আৰু ৰাইজৰ মাজত তেওঁ সদায় সজীৱ হৈ থাকক।